গোলাঘাট জিলাৰ লক্ষীবাৰীত বৃহস্পতিবাৰৰ নিশা উলহ-মালহেৰে উদযাপন হৈ যায় শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলামঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা এই ৰাসলীলাৰ মুখ্য আকৰ্ষণ আছিল অসমৰ দুই জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ক্ৰমে মণিবৌ খ্যাত পাপৰি বৰা আৰু মুকুতা খ্যাত অচিনি ডেকা। ৰাসমঞ্চৰ উদ্বোধনী অনুষ্ঠানত এই দুই জনপ্ৰিয় অভিনেতা অভিনেত্ৰী উপস্থিত থকাৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই শুভ উদ্বোধনী অনুষ্ঠানটোত বৃক্ষৰোপণ আৰু পৰিৱেশৰ ওপৰত বিশেষ সজাগতা বিলাই কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিৰ মাজত গছপুলি বিতৰণ কৰিলে সদৌ অসম পাপৰি বৰা ফেন ক্লাবে। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ' যোগে লক্ষীবাৰীত ৰাস কৰি পাপৰি বৰাই কেনে অনুভৱ ব্যক্ত কৰিলে আৰু পাপৰি বৰা অচিনি কুমাৰ ডেকাৰ দৰে জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক মঞ্চত পাই দৰ্শকে কেনে অনুভৱ ব্যক্ত কৰিলে সেয়া আজি আপোনালোকৰ আগত প্ৰকাশ কৰিম। সেয়ে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কেনে পালে সেয়া আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্নেলিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাসৰ মঞ্চত বিভিন্ন ঠাইত যশোদাৰ ৰূপত দেখিলে, আজি আপুনি লক্ষীবাৰীত কৰিছে, আপোনাৰ কেনেকুৱা অনুভৱ ইয়াত ৰাস কৰি? যোৱা বছৰ ইয়াত যশোদা কৰিছিলোঁ আৰু আজিও আহিছোঁ। সঁচাকৈ লক্ষীবাৰীৰ ৰাইজৰ মৰম ইমান চেনেহ, সেইকাৰণে আকৌ আহিবলগীয়া হ'ল আৰু তেওঁলোকলৈ বহুত বহুত ধন্যবাদ থাকিলে। ইমান ঠাণ্ডা আৰু ইমান কষ্ট কৰি ইমান ধুনীয়াকৈ শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰিছে, সঁচাকৈ ভাল লাগিছে। আপুনি বেহৰবাৰীত আপোনাক সকলোৱে মণি বৌ ৰূপত দেখিছে, ইয়াত আপুনি যশোদাৰ চৰিত্ৰ অভিনয় কৰিছে। আপোনাৰ মতে কোনটো চৰিত্ৰ বেছি কঠিন যেন লাগে? চৰিত্ৰই কঠিন নহয়, আচলতে অভিনয়টো মানুহৰ অন্তৰত থাকে, তেজত থাকে আৰু মই অভিনয় কৰি ভাল পাওঁ, সৰুৰ পৰা অভিনয় কৰিছোঁ। গতিকে মই কঠিন বুলি ভাবা নাই, আচলতে ভগৱানৰ নাম লৈ কৰিছোঁ, সেইকাৰণে চাগে মোৰ কাৰণে সহজ হৈ পৰিছে। আপোনাৰ আৰু আগন্তুক প্ৰগ্ৰেম ক'ৰবাত লোৱা আছে নেকি? অনুষ্ঠান ৰাসৰ ক'ৰবাত আগন্তুক আছে নেকি? মই 22 তাৰিখৰ পৰা ৰাস কৰিয়ে আছোঁ আৰু অহাকালি নাই, তাৰ পিছদিনা আকৌ আছে মোৰ লখিমপুৰত। আপোনাক বিহুৰ মঞ্চতো অসমৰ ৰাইজে নিশ্চয় বেলিও দেখিব। নিশ্চয় দেখিব। আজি আমাৰ ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমৰ যোগেদি আপুনি কিবা ক'ব বিচাৰিব নেকি? অসমৰ ৰাইজক কিবা ক'ব বিচাৰিব নেকি আপুনি? অসমৰ ৰাইজলৈ মোৰ এটাই প্ৰাৰ্থনা, তেওঁলোকে সদায় মোক তেনেকেই মৰম চেনেহ কৰি থাকক, যাতে মই আৰু ইয়াতকৈও আৰু বেছি আগুৱাই যাব পাৰোঁ। তাৰ কাৰণে মই সকলো অসমবাসীলৈ ধন্যবাদ থাকিলে, সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে সকলোলৈ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। লক্ষীবাৰী ৰাসৰ মঞ্চত আপোনালোকে দুগৰাকীকৈ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক ইয়াত অভিনয় কৰা দেখিলে, বাকী কেনেকুৱা আপোনালোকৰ অনুভৱ আৰু ৰাস আপোনালোকে চাই কেনেকুৱা পাইছে? খুব সুন্দৰ হৈছে ৰাস। আমি প্ৰতি বছৰ ইয়াত চাবলৈ আহোঁ। বিশেষকৈ এইবাৰ আমি বেছি ভাল পাইছোঁ কাৰণ মণিবৌ আৰু মুকুতা দা আহিছে। বেহাৰবাৰী আউটপোষ্টতকৈ জনপ্ৰিয় অভিনেতা আমাৰ সকলোৱে মৰমৰ মণিবৌ আৰু মুকুতা দা আহিছে, সেইবাবে আমি বেছি আপ্লুত হৈছোঁ আৰু যথেষ্ট দৰ্শকৰ ইয়াত সমাগম ঘটিছে আৰু আগৰ যি তুলনাত মানে এইবছৰ বেছি ৰাস ভাল হৈছে বুলি আমি ভাবিছোঁ আৰু আমি যথেষ্ট ভাল লাগিছে। দুইজন অভিনেতাক আজি নিচেই কাষৰ পৰা পাইছোঁ, ওচৰৰ পৰা পাইছোঁ, গতিকে আমি যথেষ্ট আপ্লুত হৈছোঁ আৰু আশা ৰাখিছোঁ যে যি সুন্দৰ অভিনয় তেওঁলোকে আজি এই মঞ্চত যি সুন্দৰ অভিনয় কৰিলে তাৰ বাবে আমি ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ, যাতে পুনৰবাৰ আকৌ পিছত আমি তেওঁলোকক লগ পাওঁ এই আশা ৰাখিছোঁ। যথেষ্ট গতিকে ইয়াৰ দ্বাৰা আপোনালোকে জানিব পাৰিলে লক্ষীবাৰীৰ 20 সংখ্যক ৰাসক লৈ পাপৰি বৰা আৰু দৰ্শকৰ অনুভৱ। লক্ষীবাৰীৰ ৰাসৰ আন এক বিশেষ আকৰ্ষণ অচিনি ডেকাৰ পৰাও আমি তেখেতৰ অনুভৱ জানিব বিচাৰিছিলোঁ আৰু তেখেতেও তেখেতৰ অনুভৱ খুব সুন্দৰকৈ ব্যক্ত কৰিছিল। গতিকে অচিনি ডেকাৰ সেই বিশেষ অনুভৱ আৰু লক্ষীবাৰী ৰাসৰ আন বহুকেইটা সুন্দৰ দৃশ্যাৱলী আমি আপোনালোকৰ আগত অতি শীঘ্ৰেই প্ৰকাশ কৰিম। সেয়ে আপোনালোক সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমত। কথা ক'বলৈ পাহৰি গৈ আছোঁ, আপোনালোকে মোক দেখি আছে ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমত।